জেচিবিয়ে মহতিয়াই নিলে যতীন মেছ নামৰ এজন ব্যক্তিক আৰু থিতাতে মৃত্যু হৈছে যতীন মেছৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সৰুপথাৰৰ PM শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদতে এক অঘটন সংঘটিত হৈছে। জেচিবিয়ে মহতিয়াই নিছে যতীন মেছ নামৰ এজন ব্যক্তিক আৰু থিতাতে মৃত্যু হৈছে যতীন মেছৰ। বিদ্যালয়ৰ চৌহদত মাটি ভৰোৱা কামৰ লগত জড়িত আছিলে মৃত যতীন মেছ আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে। পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ডৰ অভিযোগ দিছে, হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে যিটো আৰক্ষী দল গৈ উপস্থিত হৈছে বা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ঘটনা সংঘটিত কৰি জেচিবি সহ চালকে পলায়ন কৰিছে। পলাতক চালকক বিচাৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এয়া আচলতে হত্যাকাণ্ড নে দুৰ্ঘটনা সেয়াও যিহেতু বৰ্তমানলৈ পোহৰলৈ অহা নাই, যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে। সৰুপথাৰৰ PM শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদতে এই অঘটন সংঘটিত হৈছে। জেচিবিয়ে মহতিয়াৰ ফলত যতীন মেছ নামৰ এজন ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। বিদ্যালয়ৰ চৌহদত মাটি ভৰোৱা কামৰ লগত জড়িত আছিলে মৃত যতীন মেছ। সন্ধিয়া প্ৰায় 6 বজাত জেচিবি চালকসহ পেলোৱা মাটি মিলাবলৈ আহিছিলে যতীন মেছসহ ভাস্কৰ মহন্ত আৰু জান নামৰ অন্য দুগৰাকী ব্যক্তি। আৰু সেই সময়তে জেচিবিয়ে মহতিয়াই নিয়ে যতীন মেছক আৰু থিতাতে মৃত্যু হৈছে যতীন মেছৰ। ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে। ঘটনা সংঘটিত কৰি জেচিবি সহ চালকে পলায়ন কৰিছে। পলাতক চালকক বিচাৰি এতিয়া অভিযান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰু এই ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলিও অভিযোগ উত্থাপন কৰিছে মৃত যতীন মেছৰ পৰিয়ালবৰ্গই, যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যিহেতু ঘটনা সংঘটিত কৰা জেচিবি সহ চালকে পলায়ন কৰিছে আৰু পলাতক জেচিবিৰ চালকক বিচাৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনা কেন্দ্ৰ কৰি আচলতে তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে। যিহেতু পৰিয়ালৰ লোকে মৃত যতীন মেছৰ পৰিয়ালবৰ্গই উল্লেখ কৰিছে যে এয়া আচলতে পৰিকল্পিত হত্যাকাণ্ডহে বুলি, যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এয়া আচলতে হত্যাকাণ্ড নে দুৰ্ঘটনা সেয়াও বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে। আহি দেখিছো ইয়াতে জান আছিলে আৰু লগত দুটা কোনোবা আছিলে। কোন মহন্ত বুলি কৈছে মই চিনি নাপাওঁ দেই। দাদাই মোৰ বেলেগে কাম কৰে আৰু মই নিজে ব্যস্ত থাকো, মই স্কুলতে কৰো। তাৰ পাছত আহি দেখিছো দাদাটো মাথাটো চেপেটা। তো মই ভাবিছো দাদাক ইয়াতে যিখিনি জেগা দেখিছো এই জেগাটোত মানে কোনোবা প্ৰি প্লেনিং কৰি ইয়াতে তাক মাৰ্ডাৰ বেলেগত কৰিছে, হত্যা কৰিছে, হত্যা কৰি আনি ইয়াতে পেলাইছে, পেলাই কোনোবা জেচিবি বা তেনেকুৱা ধৰণৰ গাড়ীৰে মাথাটো চেপি দিছে। এনেকুৱা সম্পূৰ্ণ ইয়াতে পৰিকল্পিতভাৱে এটা হত্যাকাণ্ড এটা হৈছে। মই ভাবো প্ৰশাসনে এক উচিত তদন্ত কৰিব লাগে। তদন্ত কৰি যি দোষীক মানে উচিত শাস্তি দিব লাগে। আৰু তাৰ দাদাৰ লগত যিসকলে কাম কৰিছিলে জান আৰু কোনোবা কোন মানে XYZ মই নাজানো, কিন্তু জানৰ নাম জানো, চিনিও পাওঁ। মই দেখিলে মই কৈছো এনে জান বুলি, পাতি নাজানো। ওচৰতে ঘৰত মানে গণকৈ বুলি কয়। আমাৰ দাদাৰ ঘৰ মোৰ ঘৰ প্ৰেমঘৰত, মানে আলিহি পাৰে মানে বেলেগ পৰিছে। সেই লগৰ কেইজনক এনকুৱাৰী ইমিডিয়েট কৰিব লাগে। আৰু কৰিলে কি হ'ব, গোটেই হত্যাকাণ্ডটোৰ মানে ফাদিল হৈ যাব। আৰু ইয়াৰ জেচিবিয়ে চেপিলে বুলি কৈছে জান নাই কোৱা মতে। সেই জেচিবিয়ে চেপিলে কোৱা মতে মানে সেই জেচিবিখন হেনো বাবা হাজৰিকা বুলি এজন ব্যক্তি হয়। তো সেই বাবা হাজৰিকাকো এনকুৱাৰী আওতাত আনিব লাগে। কোন বাবা হাজৰিকা মই ব্যক্তিগত মোৰ পৰিচয় নহয়। আৰু বাবা হাজৰিকা আনিব লাগে, জানক আনিব লাগে, আৰু জেচিবি ড্ৰাইভাৰ বুলি কৈছে, জেচিবিয়ে চেপি কৈছে, সেই জেচিবি ড্ৰাইভাৰকো আনিব লাগে। সকলোকে তদন্ত আওতাত আনিব লাগে। আৰু মোৰ দাদাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা সকলো ব্যক্তিকে উচিত মানে শাস্তি দিব লাগে। এইটোকে মোৰ আহ্বান। ঘটনাটো মই গম পাইছো 7 মান বজাত গম পাইছো। তাৰ আগত কেতিয়া হৈছে গম নাপাওঁ। মই সেই মই কৈছো 3টা মানুহ পাইছো, জানক পাইছো আৰু দুটা আছে। তাৰপৰা আকৌ মই সুধিছো ক'ত আছে, তেতিয়া কৈছে সেই তাত পৰিছে। মই মোৰ দাদা ভৰি চৰি ভাঙিছে কিবা দেখিছো, মানে মাথাটোৱে নাই মোৰ দাদাটো। তাৰপৰা ভিডিঅ'তে লওকচোন, আপুনি গম পাব। এইটো সম্পূৰ্ণ পৰিকল্পিত এটা হত্যাকাণ্ড। এটা সম্পূৰ্ণভাৱে চাওকচোন, জেচিবি মাটি সমান কৰিলে বোলে চেপি থৈ গ'ল কিবা কাৰণে। আৰু মোৰ দাদা কোনো কাৰণতে 6 বজাতে কেতিয়াও এনেকুৱা জেগাত পাব্লিক প্লেছ এটাত নুশুৱে। এইটো ৰেকৰ্ড আছে, শুৱা মানুহেই নহয়। তো এইটো কাৰণে সম্পূৰ্ণ আমি মানে ডাঠি ক'ব পাৰো যে এটা পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাকাণ্ড উচিত তদন্ত লাগে, প্ৰশাসনে তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়ক আৰু ফাঁচি দিব লাগে। তাৰ কাৰণে আমি এটা প্ৰশাসনক আহ্বান জনাইছো। কোনো চিন্তা নকৰোঁ মই। এটাই যে মই গম পাইছো জান হাজৰিকা মুখে, জান হাজৰিকা নহয়, জান বুলি কয়, উপাধি কি মই নাজানো। সেই জানৰ মুখে গম পাইছো যে বাবা হাজৰিকা ভাগৰ এখন জেচিবি হয়। দাদাই মানে এই কাম বিলাক কৰি ঘৰখন চলাই আছে। আমি দাদা মোৰ ধনী মানুহ নহয়, সৰু সুৰা কণ্টেক্ট কিছুমান কৰি এইখন কিমান এগাড়ী দি পেলাই চাগে 800-900 পাই নি সেইটো নাজানো। দাদা এই 800-900 টকাৰ কাৰণে আজি জীৱনটো মানে দিব লগা হ'ল। সৰুথা হায়াৰ ছেকেণ্ডেৰীত দাদা জড়িত আছিলে মই বুলি ভাবো। যদি সেই ডেড বডিটো
তেখেতক মানে ইয়াতে আনি পেলাইছে বা নহয় মই মাটিৰ লগত জড়িত থকা মাটি পেলোৱা দেখিছোঁ মই তাৰমানে সেইকাৰণে মাটি পেলাই দেখাৰ কাৰণে মই অনুভৱ কৰিছোঁ যে দাদা এই মাটিৰ লগত জড়িত থাকিবও পাৰে তাৰমানে মই সম্পূৰ্ণভাৱে দাদা জড়িত আছিলে মই ক'ব নোৱাৰোঁ পৰিকল্পিত হত্যাকাণ্ড কাৰণ কেলৈ আপোনালোকে ভিজুৱেলাই লওকচোন দেখিলে গম পাব ইয়াত কোনো কাৰণে মোৰ দাদা সেই জেগাত শুই নাথাকে মোক জান হাজৰিকা কৈছে যে শুই থাকোঁতে জেচিবি উঠি গ'ল এইটোতো অসম্ভৱ কথা কোনো মানুহে আপুনি পৃথিৱীৰ কোনো মানুহে এনেকুৱা এটা এই কথা এখন শুই নাথাকে তাৰমানে যিমান দাদা মদ খাব পাৰে কেতিয়াবা খাই চাগে মই নাজানো মই ভাবিছোঁ এই সময়ত দাদা কেতিয়াও মদ নাখায় কাৰণ কেলৈ পে'মেণ্ট কৰি থাকে তাই এই মানে মাটি কাম কৰে কেতিয়াবা বা তেনেকুৱা ধৰণৰ ড্ৰাইভাৰ বা তেনে গাড়ী পে'মেণ্ট কৰি থাকে এই সময়ত কেতিয়া দাদাই মদ জানে কোৱা মতে দেই মই ডাইৰেক্টটো নাজানো মই জানে কোৱা মতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত